ওদালগুৰি জিলা সমিতিৰ আচাৰ সভাপতিক বহিষ্কাৰ। জিন্দাবাদ 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 আদিবাসী জিন্দাবাদ 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 আদিবাসী জিন্দাবাদ 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 আচাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত আদিবাসী মহাসভা আয়োজনক লৈ দুই ফৈদৰ মাজত মতবিৰোধ। বিশ্বঘাতকতা কৰা আমাৰ প্ৰতাপ সিং গড়, ধুনীৰাম বাড়াইক আৰু কেইজনমান ব্যক্তি আছিলে। এই দুজনৰ নামটো মই বিশেষ কৰি আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। তেখেতসকলক আদিবাসী ছাত্ৰ সন্থা আচাৰ পৰা আজিৰ পৰা বলবৎ হোৱাকৈ তেখেতসকলক প্ৰাথমিক সদস্যৰ পৰা তেখেতসকলক বহিষ্কাৰ কৰা হৈছে। হয়, এই গডুইন হেমব্ৰম গৌতমৰ পৰা ভৱন তাঁতী মহোদয়কো আমি আচাৰ পৰা প্ৰাথমিক সদস্যৰ পৰা তেখেতক বহিষ্কাৰ বুলি ঘোষণা কৰিছোঁ। আজিৰ পৰা তেখেতসকলৰ আমাৰ লগত তেখেতসকলৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব। সদৌ আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰতাপ সিং গড়ক বহিষ্কাৰ। সংগঠনটোৰ সংবিধান উলংঘা কৰি সংগঠন বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত আচাৰ নেতা প্ৰতাপ সিং গড়ক আচাৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে। সৰ্বপ্ৰথমে মই সাংবাদিক বন্ধু আপোনালোকক মই ধন্যবাদ জনাইছোঁ, আপোনালোকে ইয়াতে উপস্থিত হোৱাৰ কাৰণে। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই ওদালগুৰিবাসী ৰাইজক, আদিবাসী ৰাইজক ক'ব বিচাৰোঁ যে আজিৰ যিটো ওদালগুৰি জিলা সমিতি আচাৰ কাৰ্যনিৰ্বাহক সভাত মোক নতুনকৈ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে। এই দায়িত্ব প্ৰদান কৰা সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি গভীৰ দায়িত্ব মোক প্ৰদান কৰিছে, মই সকলোৰে আশীৰ্বাদ বিচাৰি ক'ব বিচাৰোঁ যে অনাগত দিনত মই সমাজৰ উন্নয়নৰ হকে কাম কৰি যাবৰ কাৰণে সকলোৱে মোকে যাতে সহযোগিতা আশীৰ্বাদ প্ৰদান কৰে আৰু দিশা পৰামৰ্শ প্ৰদান কৰে। আৰু অনাগত দিনত ওদালগুৰি জিলাৰ সমূহ আদিবাসী ৰাইজৰ, সমূহ সমাজৰ উন্নয়নৰ হকে মাত মাতিবৰ কাৰণে সক্ৰিয়ভাৱে সদায় আগুৱাই যাম বুলি আশা কৰিছোঁ। লগতে যিমান আদিবাসী ৰাইজ সকলোৱে মোক সহযোগিতা ও আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। ডিমাকুচি আছাম ভৱনত সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰকাশ বৰা আৰু কাৰ্যনিৰ্বাহক সদস্য শ্যাম সোণাৰ উপস্থিতিত অনুষ্ঠিত সভাত প্ৰতাপ সিং গড়ক আচাৰ সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰৰ সিদ্ধান্তৰ কথা সদৰি কৰে। সভাত পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত নোহোৱা পৰ্যন্ত শিৱদূত তান্তি আৰু আলবিছ কেৰকেটাক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰি আচাৰ ওদালগুৰি জিলা সমিতিখন পুনৰ গঠন কৰে। সভাৰ শেষত সংবাদ মাধ্যমক সম্বোধন কৰে আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰকাশ বৰাই। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰাক মুহূৰ্তত আচাৰ প্ৰদীপ নাগগোটাই ওদালগুৰি ডিমাকুচিত আদিবাসী মহাসভা অনুষ্ঠিত কৰিবলৈ ওলোৱা কাৰ্যতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। আচাৰ নেতাগৰাকীয়ে আদিবাসী ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল উন্নত কৰাত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে একাংশ তথাকথিত সংগঠনে মহাসভাৰ নামত ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিবলৈ ওলাইছে বুলি অভিযোগ তুলি আচাৰ গডউইন হেমব্ৰম গোটে পৰীক্ষাৰ প্ৰাক মুহূৰ্তত ৪-৫ দিন আদিবাসী ৰাইজক গান ব্যস্ত কৰাই ৰখাৰ যুক্তি ক'ত বুলি আদিবাসী মহাসভাৰ উদ্যোক্তাসকলক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে আচাৰ নেতাগৰাকীয়ে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা ওদালগুৰি জিলাৰ ডিমাকুচি আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। আৰু এই সভাখনত মই কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰকাশ বৰা উপস্থিত থাকোঁ। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ এক্সিকিউটিভ মেম্বাৰ শ্যাম সুন্দৰ সোণা উপস্থিত থাকে। মিটিঙত আমি জৰুৰীভাৱে মিটিং কল কৰিবলগীয়া হ'ল। আৰু জাতীয় সংগঠনৰ আমাৰ আচাৰ যিখিনি অলপ বিভ্ৰান্তিমূলক আমাৰ ছাত্ৰ নেতাবিলাকে কিছুমান আচাৰ সংবিধানৰ বাহিৰত কাম কৰাৰ কাৰণে আজিৰ সভাটো বহা হৈছিলে। আৰু এই সভাখনত আমি বিশেষকৈ ওদালগুৰি জিলা সমিতিৰ গডুইন হেমব্ৰম গোটৰ যিজন সভাপতি প্ৰতাপ সিং গড়, তেওঁ আমাৰ প্ৰেচিডেণ্ট আছিলে। আৰু যোৱাকালি তেওঁ আচাৰ সংবিধান উলংঘা কৰি আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলাক বিশ্বঘাতকতা কৰি তেওঁ যোৱা ছেপ্টেম্বৰ মাহত আমাৰ হাত ভৰি ধৰি ইয়াতে যিটো অধিৱেশন হৈছিলে, কৰম উৎসৱৰ লগত সংগতি ৰাখি পেলাই যিটো আমাৰ অধিৱেশন ইয়াতে হৈছিলে, তেখেতে চেণ্ট্ৰেল কমিটিৰ মোৰ হাত ভৰি ধৰি তেখেতে ভালকৈ কাম কৰিম বুলি আকৌ তেওঁ দুবাৰকৈ প্ৰেচিডেণ্টশ্বিপৰ তেওঁৰ দায়িত্বত আহিছিলে। কিন্তু তেখেতে আজি আমাৰ লগত বিশ্বাসঘাতকতা কৰিলে। এই বিশ্বাসঘাতক কৰা যিবিলাক নেতাৰ
কোনো জাগাত কিন্তু কোনো ঠাইত তেওঁলোকৰ স্থান নহ'ব। এই সংগঠনত তেওঁৰ মাত্ৰ লিষ্টত তেওঁৰ নাম থাকিব, সি গম পোৱা নাই, মাত্ৰ তেওঁৰ লিষ্টতহে তেওঁ জাগা পাব। কিন্তু আমাৰ যিটো জাগাত তেওঁ আছিলে এইটো ধৰ্মান সহকাৰে আমি তেখেতক ইয়াতে জাগা দিয়া হৈছিলে, এইটো তেওঁ বুজি নাপালে। এতিয়া আমি তেখেতৰ জাগাত গুণিয়ন সম্বৰ্মৰ গোটত আমি আজি দিনজোৰা যিটো আলোচনাৰ মাধ্যমত আজি আমি নতুনকৈ পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আৰু এই পূৰ্ণাংগ সমিতিখনত আমি আমাৰ ওদালগুৰি জিলাৰ বৰ্তমানৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলে তেখেতে, এতিয়া বৰ্তমান তেখেতক আমি প্ৰেচিডেণ্ট হিচাপে আমি শিৱদত্ত তান্ত্ৰিক আজি দায়িত্বভাৰ দিয়া হয়। আৰু ছেক্ৰেটাৰী হিচাপে আমাৰ স্থানীয় কেৰকেটা আছিলে, তেখেতক চেণ্ট্ৰেল এক্সিকিউটিভত আমি আনি তেখেতৰ জাগাত আমি আলবিছ কেৰকেটাক ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিয়া হয়। গুণিয়ন সম্বৰ্ম গোটক তেওঁলোকে পাহৰি আজি বেলেগ একটা XY যিটো গোটত তেওঁলোকে যাবলৈ ধৰিছে বা তেওঁলোকে সিফালে যোগদান দিছে, তেওঁলোকক আমি হুকুৱাই দিব বিচাৰোঁ। তেওঁলোকে যদি 1 নম্বৰ গোটত তেওঁলোকে যদি কাম কৰিম বুলি তেওঁলোকে ইমান দিন কথা আমাৰ ৰাইজক কৈ আছিলে, তেতিয়াহ'লে তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি তেওঁলোকে দি ফালে তেওঁলোকে কাম কৰি আছিলে। তেওঁলোকে নিজে 2 নম্বৰী মানুহ হয়, সেইকাৰণে জিন্দাবাদ 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 আদিবাসী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ডিমাকুছিৰ পৰা ভুৱন থবলীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।